সাংবাদিকৰ বাবে প্ৰেছ ক্লাবৰ প্ৰয়োজনীয়তা কিমান প্ৰেছ ক্লাব এটা থাকিলে সাংবাদিকসকল সঁচাকৈ সুৰক্ষা পায়নে বা সাংবাদিকসকল সঁচাকৈ আগবাঢ়ি যাব পাৰেনে প্ৰেছ ক্লাবটো বেছিলি ৰিক্ৰিয়েশ্যন ক্লাব মানে ৰিক্ৰিয়েশ্যন ক্লাব ইজ এ ক্লাব নামটোতে কৈছে ক্লাব গতিকে প্ৰেছ ক্লাবৰ খুব দায়িত্ব নাথাকে কিন্তু অসমত কি হয় ঘটনাক্ৰমে প্ৰেছ ক্লাব বা ইভেন অসম নহয় আজিকালি দিল্লী প্ৰেছ ক্লাব বা মুম্বাই প্ৰেছ ক্লাব তেওঁলোকে খুব আজিকালি এক্টিভিষ্টৰ দৰে ৰোল প্লে কৰিব লগা আছে সেইটো হ'ব নালাগিছিলে তাৰ কাৰণে সাংবাদিক সংগঠন বা এছ'চিয়েশ্যন বা ইউনিয়ন থাকিব লাগে প্ৰেছ ক্লাবে খুব বেছি এক্টিভিটিছ কৰিব নালাগে প্ৰেছ ক্লাবটো বেছিকেলি ৰিক্ৰিয়েশ্যন ক্লাব আৰু এনে এটা ঠাই হ'ব লাগে য'ত নেকি সকলো ধৰণৰ সাংবাদিক আহিব পাৰে ৰজাঘৰীয়া প্ৰজাঘৰীয়া বাওঁপন্থী সোঁপন্থী চেণ্ট্ৰেল পন্থী সকলো আহিব পৰা পৰিৱেশটো যদি প্ৰেছ ক্লাবে দিব পাৰে এইটো আল্টিমেট তেওঁলোকৰ এচিভমেণ্ট কিন্তু সেইটো নহয়গৈ কাৰণ আমাৰ সাংবাদিক সংগঠন বা ইউনিয়ন বা এছ'চিয়েশ্যনবিলাক লাহে লাহে দুৰ্বল হৈ গৈছে একমাত্ৰ যদি আছে সেই প্ৰেছ ক্লাব কেইটাই অলপ শক্তিশালী হৈছে গতিকে প্ৰেছ ক্লাবে কেতিয়াবা অভাৰ বাৰ্ডেন হৈছে তেওঁলোকে কৰিব লগা নালাগা কাম তেওঁলোকে কৰিব লগা হৈছে কিন্তু আদাৰৱাইজ প্ৰেছ ক্লাবটো হ'লে দুটা ভাল হয় এটা হ'ল সাংবাদিকৰ যিটো কমিউনিটি ফিলিং ফ্ৰেটাৰ্নিটি ফিলিংটো বাঢ়ে আপুনি লগ পালে কথা পাতিলে বা আজি মই যদি আপোনাক লগ পাব লাগে মই ইয়াত আহিব লাগিব বা আপুনি মোৰ ঘৰত যাব লাগিব কিন্তু এটা টাইম ল'লে এই প্ৰেছ ক্লাবত আহিবি আজি সন্ধিয়া বা কাইলৈ সন্ধিয়া আহিবি আড্ডা মাৰিম আমি সেইটো এটা খুব জৰুৰী আছিলে